নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ অফিচ ষ্টাফ এট যোৰহাট হেভিং গুড নলেজ ইন আছামিজ এণ্ড ইংলিছ। যোৰহাট লোকেশ্যনৰ বাবে অফিচ ষ্টাফ বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকে অসমীয়া আৰু ইংলিছ দুইটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। আৰু মিনিমাম কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী জবটোৰ বাবে। আৰু এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। ৰিলেটেড ফিল্ডৰ ওপৰত যিসকল কেণ্ডিডেটৰ অভিজ্ঞতা আছে তেখেতলোকে প্ৰিফাৰেঞ্চ পাব। চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। 2 নম্বৰ ৰিকুৱাৰ্ড চেলছ পাৰ্চন এণ্ড হেল্পাৰ ফৰ এন ইলেক্ট্ৰনিক্স আউটলেট ইন যোৰহাট। যোৰহাটৰ বাবে চেলছ পাৰ্চন আৰু হেল্পাৰ বিচৰা হৈছে ইলেক্ট্ৰনিক্স আউটলেটৰ বাবে। জবকেইটাৰ বাবে মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8723022333। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো ডাইনাৰ ৰুফৰ ফালৰ পৰা মুকলি হৈছে। ডাইনাৰ ৰুফ ৰিকুৱাৰ্ড লোকেল চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 1 বছৰ ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লোকেশ্যনবোৰ হৈছে শিৱসাগৰ, ডিব্ৰুগড়, বঙাইগাঁও আৰু মণিপুৰ। এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 28 জুনৰ ভিতৰত পঠিয়াই দিব। লগতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ অফিচাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো গ্ৰীণ মাইন কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ মাইনত স্থায়ী এক্সিকিউটিভ আৰু মেনেজাৰ পদত 45 জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ কৰাৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰালৈকে আপোনালোকে জবটো কৰিব পাৰিব। আৰু জবটোৰ বাবে থকা খোৱা সকলো বিনামূলীয়াকৈ দিয়া হ'ব। বিশ্বনাথ চাৰিআলি, লখিমপুৰ আৰু গহপুৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে নিজৰ লোকেশ্যন অনুযায়ী যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো HDFC লাইফৰ ফালৰ পৰা মুকলি হৈছে। HDFC লাইফ ৰিকুৱাৰ্ড SDM এণ্ড CAM। SDM আৰু CAM পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে নৰ্থ গুৱাহাটী, তিনিচুকীয়া আৰু শিৱসাগৰ। এইকেইটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 2.75 লাখ to 3.45 লাখ পাৰ এনাম। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 6 month to 1+ years অফ BFSI এক্সপিৰিয়েঞ্চ, প্ৰিফাৰেবলি ইঞ্চুৰেঞ্চ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 30 জুনৰ ভিতৰত পঠিয়াই দিব আৰু ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰতে উই আৰ হায়াৰিং ফিল্ড এক্সিকিউটিভছ ফৰ আৱাৰ NBFC MFI কোম্পানী। NBFC MFI কোম্পানীৰ কাৰণে কেণ্ডিডেট বিচৰা হৈছে ফিল্ড এক্সিকিউটিভ পোষ্টৰ বাবে। YVU ফাইনেন্সিয়েল। লোকেশ্যন গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 20 আৰু মেক্সিমাম 32 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে আপোনালোকৰ বাইক থাকিব লাগিব, মেণ্ডেটৰী হয়। প্ৰিফাৰেঞ্চ টু এক্সপিৰিয়েঞ্চ ইন চিমিলাৰ পজিশ্যন এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ গুৱাহাটী। ৰিলেটেড ফিল্ডৰ ওপৰত অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু গুৱাহাটী লোকেশ্যনৰ কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 28 জুনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।